নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি 2025-26 বৰ্ষৰ কাৰণে ITI ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ অনলাইন এপ্লাই আপোনালোকৰ মানে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল আপোনালোকে এপ্লাই কৰিব পাৰিব যেটো বাতৰি কাকততে দিয়ে আপোনালোকৰ আপডেটটো পাই লগালগ জনাবলৈ চেষ্টা কৰিছোঁ কিয়নো আপোনালোকৰ ITI টো যদি কৰি থৈ হওক আপোনালোকৰ সামৰ্থ্য যদি আছে যিকোনো চাকৰি ক্ষেত্ৰতে বা ITI টো কৰি থলে আপোনালোকৰ বহুখিনি সুবিধা হয় আজি কিছুদিনৰ আগতে আসাম এডিআৰি মানে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ITI থকা যেনে কিছুমান পোষ্ট এনেধৰণৰ অৰ্ডিনেৰী পোষ্টত বহুতে ITI নকৰে যেনেকৈ ৱাৰমেন তাত যদি কাট অফৰ সংখ্যা আছে মাইনাছত গৈছে আপোনালোকে যদি ITI টো কৰি থব পাৰে তেন্তে চৰকাৰী চাকৰি যদি লোৱাৰ সপোন আছে বহুতখিনি সহায়ক হ'ব আগন্তুক দিনত ইয়াত স্পষ্টকৈ বাতৰি কাকত উল্লেখ কৰিছে যে 2025-26 শিক্ষাবৰ্ষৰ NCVT বা NCVT আণ্ডাৰ IMC/SCVT SCVT আণ্ডাৰ মানে এইখিনি গোটেইখিনি আপোনালোকৰ ইনষ্টিটিউটখিনিও দিছে আপোনালোকৰ ITI ট্ৰেডসমূহৰ কিছু সংখ্যক ITIত উচ্চ হাৰৰ মাচুলৰ বিনিময়ৰ আসনকে ধৰি সকলো দীৰ্ঘম্যাদী পাঠ্যক্ৰমতে অসমৰ সকলো চৰকাৰী আৰু বেচৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অনলাইন কোচিং ৱেবছাইট মানে যেটো ITI অফিচিয়েল ৱেবছাইট আছে www.iti.assam.nic.in যোগে অসমৰ স্থায়ী বাসিন্দাসকলৰ পৰা আবেদন বিচৰা হৈছে মানে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালী আপোনালোকে ইয়াত ITI এডমিশন ল'ব পাৰে তাৰ পিছত যে NCVT ট্ৰেডসমূহ উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে NCVT প্ৰমাণপত্ৰ আৰু SCVT ট্ৰেডসমূহৰ উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে SCVT প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব মানে আপুনি যোনটো ট্ৰেডত কৰে আপোনালোক কি হয় অকল যে মেট্ৰিক পাছ কৰি বা হাই সেকেন্ডাৰী পাছ কৰিলে ITI কৰিব পাৰে এনেকুৱা নহয় আপুনি যদি সিম্পল 8 পাছ কৰি থৈছে 8ৰ পিছতো আপুনি মিনিমাম 14 বছৰ মান যদি বয়স হৈছে 14 বছৰৰ পৰা আপোনালোকে ITI কৰি ৰাখিব পাৰে 18 বছৰ হ'ব লাগে কিবা লাগে ইয়াত এনেকুৱা কথা নাই আপুনি 14 বছৰ মান মিনিমাম হ'লে আপুনি ITI কোৰ্স কৰিব পাৰে 1 বছৰীয়া থাকে কিছুমান 2 বছৰীয়া থাকে কিছুমান 3 বছৰীয়া থাকে বিভিন্ন ধৰণৰ ফিটাৰ ৱেল্ডাৰ ৱাৰমেন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ITI ট্ৰেড থাকে আপুনি যেটোতে কৰিব বিচাৰে আপোনাৰ হেতুতে অলৰেডি যেটো এপ্লাই ষ্টাৰ্ট হৈ গ'ল এডমিশনৰ বাবে আপোনালোকে ITI টো কৰি ৰাখিব পাৰে আৰু অনলাইন ৰেজিষ্ট্ৰেচনৰ বাবে আপোনালোক ডেটটো দি দিছে 22 মে আজি যেটো 22 মে আজিৰ পৰা ষ্টাৰ্ট হৈছে 2025 বৰ্ষ 10 জুন 2025 ৰ বিয়লি 5 বজা পৰ্যন্ত কৰি থাকিব পাৰিব মানে আপোনালোকে 5 জুনলৈকে আপোনালোকে এপ্লাইটো কৰিব পাৰিব তাৰ আগতে যদি ইন্টাৰেষ্টেড আছে বা ITI টো যদি কৰি ৰাখিব বিচাৰে যদি সামৰ্থ্য ITI টো কৰি ৰাখক যদি বেলেগ পঢ়া এৰিছে বৰ্তমান 8 পাছ কৰিছিলো আপোনালোকে ITI কৰিব পাৰে হাই সেকেন্ডাৰী পাছ কৰিব পাৰে মেট্ৰিক পাছ কৰিও আপোনালোকে কৰি ৰাখিব পাৰে এইটোৱে আপডেটটো দি দিলো আপোনালোক খবৰটো পাই লগালক সকলোলৈকে শ্বেয়াৰ কৰি দিব ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে আৰু ইনষ্টা ID টো আছে ফেচবুক পেজৰ লিংক আছে গোটেইখিনিৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে সাবস্ক্ৰাইব কৰি ফলো কৰি ৰাখিব ভিডিওটো সকলোলৈকে অকমান শ্বেয়াৰ কৰি দিব ধন্যবাদ